এয়া দেখিছেনে বাৰু? মৌপিয়া প্ৰজাতিৰ এজনী পক্ষী। মোৰ ফুলনিত সিহঁতকেইটাই বাহ সাজিলে। বাহ সাজি পোৱালি জগাইছে। এইটো হৈছে বাহ। এই বাহটোত সিহঁতে পোৱালিকেইটাৰ কাৰণে এইটো দেখিছেনে? এইটোৱে হৈছে বাহ। ইয়াতে সিহঁতকেইটাই খোৱা বস্তু আনি ইয়াত খুৱাই থাকেহি। বাহটোত কি আছে মই চাবলৈ খুব ইচ্ছা গৈ আছে। আজি কিছুদিন ধৰি মই লক্ষ্য কৰি আছিলোঁ, এজনী পক্ষীয়ে এই মোৰ ঘৰৰ চৌপাশত আশে পাশে ঘূৰি থকাটো বা উৰি থকাটো এইজনী দেখিছেনে? কিন্তু আজিৰ পৰা মই দুজনী দেখিছোঁ। দুজনীয়ে আহি আহি কিবা এটা খাদ্য আনিয়েই এই বাহটোত দিবলৈ আহে। হয়তো সিহঁতৰ পোৱালিকেইটাক চাগে খোৱা বস্তু আনে। মই নিজকে ধন্য মানিছোঁ, মোৰ পৰিৱেশটো বা মোৰ ফুলনিখনত এনেকুৱা এটা জেগা যে এই পক্ষীকেইটাৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিছোঁ, বা সিহঁতকেইটাই বাহ সাজি বংশ বৃদ্ধি কৰিব পাৰিছে। তাৰ বাবে মই নিজকে খুবেই সুখী। চাওক, পক্ষীবোৰ ইমান নিষ্পাপ, ইমান সুন্দৰ। সিহঁতে আমাক একো অনিষ্ট কৰা নাই। গতিকে আমিনো সিহঁতক কিয় অনিষ্ট কৰোঁ বা কিয় এনেকুৱা অসুবিধা দিওঁ? একো দিবলগীয়াই নাই। সিহঁতে সিহঁতৰ জেগাত আছে, এটা সুন্দৰ জীৱন যাপন কৰিবলৈ সিহঁতেও চেষ্টা কৰিছে। আমি যেনেকৈ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যন্ত্ৰৰ নিচিনা কাম কৰি কৰি ঘৰখনৰ সুখ শান্তিৰ বাবে বা ভালৰ কথাৰ কাৰণে চিন্তা কৰোঁ, ঠিক তেনেকৈ সিহঁতেও নিজৰ বংশ পৰিয়াল বা নিজৰ সন্তানৰ কাৰণে বহুত কথাই চিন্তা কৰি ৰাখিছে। সেই গতিকে আমি যিমান পাৰে এনেকুৱা পশু পক্ষীবোৰক আমি পাৰিলে অলপ মৰম জগাব লাগে। এইটো দেখিছেনে? এই পক্ষীটোৱে আকৌ বাহটোত আহিলে। সঁচাকৈ দেখিয়ে ভাল লাগিছে। এনেবোৰ পক্ষীক দেখিলে সঁচাকৈ মৰম বহুত বাঢ়ি গৈ থাকে। চাওকচোন। এইজনী দেখিছেনে? এইজনী এয়াও হৈছে, এয়াও হৈছে।